হা কাম করব আইছ না ভিডিও করব আইছ ওরে বাবা বাবা ডিজাইন দিবি হ্যাঁ কেনেকা ডিজাইন দিবি ডিজাইন মানে রিবন থাকবো আৰু রিবন আৰু সুনতুন মারি দি আচ্ছা দে কি কয় দেউৰী আৰু আমাৰ আটাই পুৰা অতভাৱে জড়িত হৈ থাকে আটা খবৰ ভাল দে মজা মজা তো নমস্কাৰ মোৰ ইউটিউব আৰু ফেচবুকৰ পৰিয়ালবৰ্গ কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল মই কিন্তু ভালে নাই দেই সঁচাকৈ কৈছোঁ মই কিন্তু ভালে নাই যোৱাকালিৰ পৰা অলপমান মানে গাটো অলপ বেয়া চলি আছে তো মনটো কিন্তু তথাপিও বহুত ভাল লাগি আছে কাৰণ আমাৰ গাঁৱৰ মন্দিৰত পূজা হবার কাৰণে আৰু দুদিন বাকি আজি হৈছে শুক্ৰবাৰ শনিবাৰ এই দুদিন পাছত ৰবিবাৰৰ পৰা পূজা হ'ব তাকে মনটো ভালো লাগি আছে সেইকাৰণে দাওতো লৈছোঁ মানে আজি কাম কৰিব মন্দিৰত চাফা তাফা কৰিব আৰু কিবা চাই তেনে বনাব আৰু যেহেতু পূজাত দিনে আৰু ৰাতিয়ে মানে ধুলীয়া মাতি ধুলীয়া খোৱা হ'ব সেইকাৰণে মন্ত্ৰখানৰ কাম কৰিব লাগিব মন্ত্ৰ কিবা কিবি কৰিব আৰু চাই তেনে বান্ধিব আৰু তেনেকৈ কল কাছেৰে তাকে এতিয়া যাব ওলাইছোঁ দাৱান হাতত তুলি লৈছোঁ তো আৰু আপোনালোকক কৈছে আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু শ্বেয়াৰ নকৰেহে প্লিজ শ্বেয়াৰ কৰি দিবচোন তেতিয়া আৰু ভিডিঅ' বনোৱাৰ কাৰণে মনটো বেছি ভালকৈ দেচোন অলপ প্ৰেৰণা পাওঁ আৰু আপোনালোকৰ ফালৰ পৰা তো এতিয়া গৈ আছোঁ ৰাইজৰ লগত ধুনীয়াকৈ একেলগে কাম কৰিম ভিডিঅ'টো একেলগে চাই থাকিব এয়া হৈছে আমাৰ গাঁও ইফালে যাই থাকিব লাগিব ইফালে আমাৰ গাঁৱৰ ইফালে আছিল আমাৰ একদম মূৰত ইফালে সকালে কাম কৰিব গৈছিলোঁ কামত ঠিকে আছিল ৰাতিপুৱা সময়ত ঠিকে আছিল কাম কৰি আছিলোঁ ভালকৈ কিন্তু যেতিয়া ভাত খালোঁ ভাত খোৱাৰ পাছত মোটামুটি 3টামান বজাৰ পৰা যিটোহে মানে মূৰ্তি ধৰিলি না একদম মূৰৰ বিষ এইফালে মানে গেষ্ট্ৰিক বহুত হৈছিল কালি তাৰমানে সেইকাৰণে আৰু মানে আজি ওলাইছোঁ আৰু গাটো ইমান ভাল নহয় তথাপিও যাম আৰু নহ'লে ৰাইজৰ লগত কাম কৰিব থাকিলে হাজিৰা ভৰাব হাজিৰা হৈছে একজনৰ 60 টকা কি কয় 300 টকা যদি 300 টকা দিব লাগিব গতিকে ৰাইজৰ লগত পাৰা নৰাই অলপ কৰি থাকিম আৰু হাজিৰাটোৰ কথা বাচিব লাগিব হাজিৰা বুলি কথা নহয় আৰু গাইছ যিটো পূজা বছৰৰ মূৰত পূজা আহে এই পূজা যদি আৰু এদিন যদি এই মন্দিৰত যদি কাম কৰি নিদিওঁ নিজৰ মনটো ভাল নালাগে সেইকাৰণে ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুই লৈছোঁ এতিয়া আৰু কাম কৰিব যাই আছোঁ আহি পালোঁ মন্দিৰ সেইফালে মানুহবিলাক আহিছে মানে কাম চাম কৰি আছে এইফালে আমাৰ দাদাহঁতে কাম কৰি আছে এইবাৰে অলপ আহোঁতে দেৰি হ'ল না ৰাতুল দা হা গালি চালি দিব নেকি হা গালি নেদে আজি গালি নেদে নেকি আহোঁতে অলপ দেৰি হ'ল গালি দিয়ে নেকি সম্পাদক আহি ডাঙৰীয়া বহি আছে এইয়া আগৰ দেখি এই আৰম্ভ কৰিছে সেই দেৱ বেছি দেৰি হোৱা নাই কোনোবা ভাল না খবৰ কিমান ভাল দে তো মন্দিৰত আহি পালোঁ পুৰা ৰাইজৰ মানুহবিলাক সকলো কাম কৰা লাগি আছে এইফালে মন্দিৰ চাফা কৰি আছে এই আমাৰ জেঠাহঁতে মন্দিৰ চাফা কৰি আছে এয়া ধুনীয়াকৈ এই জাবৰ চাবৰবিলাক চাইড কৰি আছে ধুনীয়াকৈ ভাল লাগছে আৰু দেখা পায় মন্দিৰম দা ভাল না খবৰ একদম মজা হা কি কাজি কিছু নিকলা মজা না একদম এইগিলা জাবৰ চাবৰ হৈছে ওজেৰা কি কবি কিবা কৈছে কিবা কৈছে এই গেট এটা বনাব লাগে ক'ত এই বাটৰ তাতে গেটটো বনাব লাগে আৰু সোনকালে হোৱা কৰিব লাগে হয় নেকি হয় নেকি তো এইগিলা ধুনীয়াকৈ মন্দিৰটো চাফা কৰি দিছে আৰু এইফালে চাওক গাইছ এই মন্দিৰৰ পাৱৰাবিলাকে এনেকৈ হাগে সেইকাৰণে তিৰপাল পাৰি থৈছে ধুনীয়াকৈ এইগিলাতে চাফা কৰা হ'ব আজি এইফালে আমাৰ আটাই আমাৰ মন্দিৰৰ কি কয় দেউৰী আৰু আমাৰ আটাই পুৰা অতভাৱে জড়িত হৈ থাকে আটা খবৰ ভাল দে মজা মজা আৰু এইফালে আমাৰ দিনেশ দা আছে দিনেশ দা হাই কৰি এটা দে মজা তো গাইজ সকলো পূজা চাব আহিব আৰু ৰবিবাৰে ৰাতি ঢুলীয়া আছে আৰু সোমবাৰে দিনতো ঢুলীয়া আছে সকলো আহিব ধুনীয়াকৈ এইফালে আৰু ৰভাখন বনাই আছে আৰু মানে আমাৰ এই কিছুমান নিয়ম নীতি আছে না কলগছৰ খুঁটা দিয়ে এতিয়া ধুনীয়া কলগছ আনছে এইগিলা ধুনীয়াকৈ এই কলগছ গিলা এতিয়া পুতি দিব আৰু ধুনীয়াকৈ কাটা খুন্দি দিছে এয়া আৰু আমি ইফালে মানে ভখোৱা চাইনিখন বনাম আৰু আমি মানে কোনো মানে সেই ৰুচি ইউজ নকৰোঁ প্লাষ্টিক ইউজ নকৰোঁ অকল বাঁহৰ এয়া টেঙল তুলি আছে দাদাহঁতে এই ধুনীয়াকৈ বাঁহৰ এয়া অকল টেঙলে ইউজ হ'ব তাৰমানে ইয়াত এতিয়া ধুনীয়াকৈ ভখোৱা হ'ব আৰু ইয়াতে ভকৰ চাইনিখন বনাই আছে ধুনীয়াকৈ এইফালে দাদাহঁতে খুটাৰ চিন লৈ আছে ভাল লাগছে আৰু মজা বছৰৰ মূৰত একবাৰ পূজা আহে মনটো ভালো লাগি আছে যদিও বা গাটো বহুত বেয়া যোৱাকালিৰ পৰা গাটো বেয়া হৈ আছে কিন্তু মনটো বহুত ভাল লাগি আছে মজা আৰু আহিব দেই গাই সকলোৱে পূজা চাব ৰবিবাৰে ৰাতি আহিব ঢুলীয়া চাবা আৰু সোমবাৰে ৰাতিপুৱাৰ পৰা আহিব আৰু পূজা চাবা আৰু দিনতো ঢুলীয়া আছে সোমবাৰে দিনতো ঢুলীয়া আছে আহিব আৰু সকলো এইফালে পৰা চাইনি বান্ধা হৈ গ'ল আৰু ইয়াতে মানে কলকাতাত টিং বান্ধি দিছে মানে কালি দিনটো আৰু আছে না কালি দিনটো আছে না পূজাক লাগি এই গৰুই খাব নোৱাৰাৰ কাৰণে এইফালে কল এই কি কয় টিং বান্ধি দিছে কলগছডালত এইফালে পৰা মঞ্চৰ কাম চলি আছে আৰু আমাৰ গাঁৱৰ এই গোসাঁইজনীৰ নাম হ'ল শ্ৰী শ্ৰী ৰুক্মিণী দেৱী মন্দিৰ দা ভাল খবৰ নে মজা মজা আৰু আজি আমাৰ মানে দিন গুটীয়া কাম হ'ব না সেইকাৰণে মানে খানাৰো আয়োজন কৰি আছে এইফালে মই কি বনাই আছে দেখাই আছোঁ
আৰু এইফালে দাদাহঁতে ধুনীয়াকৈ মন্দিৰটো চাফা কৰি আছে এইয়া পানী চানী মাৰি পুৰা একদম চাফ চিকুণ কৰি আছে আৰু এয়া এইফালে আৰু আমাৰ দিনগুটীয়া কাৰ্যসূচী না যি মানে দিনটো কাম কৰিম না সেইকাৰণে এইবিলাক খানাৰো আয়োজন মাছ মাংস নহয় দে গাইছ নিৰামিষ এই মন্দিৰত কাম কৰিছে আৰু ক'তনো মাছ মাংস হ'ব কি বনাই আছা অ' খিচাৰিহে হ'ব মই ভাত কি কয় দালি ভাত হ'ব বুলি ভাবিছিলোঁ মানে দালি ভাত নহয় খিচাৰি হ'ব ভালেই আৰু খিচাৰি এইটো কি চব্জি আৰু কিবা আইটেম দিব নেকি পাপৰ চাপৰ হয় নেকি দে মজা একদম ইয়ং ৰান্ধনি তামাম টেষ্টি কি বনাব জানে হাতে এইটো নতুন ইয়াৰ নতুন কি জইন হৈছে একদম আজি জইন হৈছে নাই আগতে জইন কৰিছি আজি ফাৰ্ষ্ট জইন কৰিছি কেনেকা কিবা কেনেকা তাক বনাব দিবি না তহঁতে বনাবি ঐ না তাক জোগাৰ হিচাপতে ৰাখছা আচ্ছা দে মজা এতিয়া আৰু সোনকালে বনা আৰু ভোক লাগি আছে খাব লাগে বোলে বোলে ৰান্ধনীয়ে ধুনীয়াকৈ খিচাৰি চিচাৰি বনাই আছে আৰু মজাকে আৰু বাবুহঁতে কিবা কৰি আছে ৰ এতে কি কৰি আছে তোমালোকে কি কি কয় অ তামোল গাছ কাটি কাটি সৰু খুটা কৰিছা নেকি এটা কিবা ডিজাইন হ'ব নেকি আৰু আচ্ছা আচ্ছা ইয়াতে মানে হেৰি চাকি জ্বলাবি আৰু দে মজা বঢ়িয়া ভালে হ'ব ভালে এ মজা হ'ব মজা কাই অ এইকেইটা আৰু এই গাইছ ৰিক্সা ই ৰিক্সাৰ ওপৰত উঠি চাইনি বান্ধি আছে আমাৰ এই যে আমাৰ গাঁৱৰ হা মজা ৰাতুল দা বঢ়িয়া কাম কৰিছা কিন্তু কেনে ভাল লাগছি না হা গাড়ীখন একদম সৎ কামত ব্যৱহাৰ কৰিছে আৰু ধুনীয়া তো ইয়াতে ভোগ চোগ ধুনীয়াকৈ খোৱা হ'ব আৰু গাইজ আপোনালোকে পূজা চাব আহিলে ইয়াতে ভোগ খাব পাব আৰু মজাকৈ আহিব আৰু এই বাবুহঁতে এইবিলাক মানে তামোল গাছবিলাক টুকুৰাই খুটা বনাই আছে আৰু এইবিলাক ৰাস্তাত এনেকৈ পুতি দি আছে ইয়া কিবা এটা ডিজাইন দিব কেনেকুৱা ডিজাইন দিবি ডিজাইন মানে ৰিবন থাকব আৰু আৰু সুনতুন মাৰি দি আচ্ছা আজি হ'ব না নাই আজি হ'ব লাগে আজি হ'ব লাগে তো জলদি কৰ কালি আজিতো হবাই ল'ব কালি দিনটোহে আছে পৰহি বেৰেতো হ'লে এইফালে মানে খুটাৰ চিন দিছে আৰু ইয়াতে পুতি দিব এইবিলাক খুটাবিলাক ভাল লাগব আৰু এইফালে আমাৰ গাঁৱৰ ল'ৰা কেইজন মানে গেট বনাই আছে ধুনীয়াকৈ আগতে তোমালোকে 10 হাউচত কাম কৰিছিলি নেকি ক'ৰবাত হা কাম কৰিব আহিছা না ভিডিঅ' কৰিব আহিছা কি দম দে ইউটিউবাৰৰ ওপৰত এই ব্যৱহাৰ দে মজা ভালে লাগছে কিন্তু গেটখান আৰু এই গেটখান যে বনাইছে ইয়াত ময়ো জড়িত হৈ আছো যিহেতু মই এইবিলাকে কাম কৰোঁ তো এইফালে আমাৰ মন্দিৰ উঠি আছে ওপৰত আৰু এইফালে আমাৰ প্ৰকাশ জানে আৰু সিহঁতেও কাম কৰবা নাই গাঁৱৰ বুলি এনে কৰি আছো আৰু ধুনীয়াকৈ আৰু এইফালে আমাৰ এই বাবুহঁতে ৰুচি কাটিছে ৰুচিগিলা কাটি জল্দি এতিয়া বনাব লাগে আজিৰ কাৰণে আমাৰ কাম শেষ হ'ল এতিয়া আমাৰ খাবা খিচাৰিও হ'ল সেইকাৰণে ৰাইজৰ সকলোবিলাক মানুহে বহি গ'লো খিচাৰি খাবা এনেকৈ সকলোবিলাকে মিলি খানা চানা খালে ভাল লাগে আৰু মন চনবিলাক তো আজি মন্দিৰৰ কাম হ'ল অহাকালিও কৰিব আৰু আপোনালোকে যদি নাজানে আমাৰ গাঁৱৰ মন্দিৰটোৰ নাম মই কৈ দিছোঁ আমাৰ গাঁৱৰ মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী মা ৰুক্মিণী দেৱীৰ মন্দিৰ আৰু আপোনালোকে যদি এড্ৰেছটো নাজানে গুগল মেপত আছে গুগল মেপত চাৰ্চ কৰিলেও আপোনালোকে দেখা পাব আৰু আহিব পাৰিব তো সকলোৱে আহিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো বাই এতিয়া ঘৰত যাম মই এই এখেতৰ লগত সকলো আহিব দেই।